বৰ্তমান উপস্থিত আছোঁ পলাশবাৰী সমষ্টিৰ মিৰ্জাৰ আৰবি হাইস্কুল খেলপথাৰত আৰু এই খেলপথাৰত আমি ইতিমধ্যে পোনপটীয়াকৈ আপোনালোকক দেখুৱাম যে কামৰূপ জিলাৰ ৰাভা ছাত্ৰ সন্থা, কামৰূপ জিলাৰ ৰাভা মহিলা পৰিষদ আৰু কামৰূপ জিলা ষষ্ঠ অনুসূচী জাতি সমিতিৰ উদ্যোগত এক দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ইয়াত গ্ৰহণ কৰা হৈছে। আমি দেখিবলৈ পাৰিছোঁ যে এই প্ৰতিকূল বৰষুণকো নেওচি বা প্ৰতিকূল বতৰকো নেওচি ইয়াতে প্ৰায় সহস্ৰাধিক লোক আহি উপস্থিত হৈছে আৰু ইয়াতে চৰকাৰ বিৰোধী শ্লোগানেৰে তেখেতসকলে পৰিৱেশ উত্তাল কৰিছে। আমি এইসকল মহিলাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে হিমাংগ ঠাকুৰীয়া মুৰ্দাবাদ, জনজাতীয় আৱৰ্জনীয়া আৰু খণ্ডমুক্ত কৰাৰ বন্ধ কৰক আদি দাবীৰে তেওঁলোকে ইতিমধ্যে প্ৰতিবাদ উত্তাল কৰিছে। আমি সামগ্ৰিক পৰিৱেশসমূহ ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু তাৰ সমান্তৰালভাৱে আমি তেখেতসকলৰ পৰা ভাষ্য গ্ৰহণ কৰিবলৈ কিছু চেষ্টা কৰিম। আচলতে এনেদৰে মহিলাসকলে আজি ওলাই আহিছে আৰু ওলাই আহি মিৰ্জা আৰবি হাইস্কুল খেলপথাৰত তেখেতসকলে এক উত্তাল প্ৰতিবাদ আৰম্ভ কৰিছে। মই ইয়াৰে প্ৰতিবাদকাৰী এজনৰ ওচৰলৈকে আহিছোঁ যে প্ৰতিবোৰ বতৰকো নেওচি আজি আপোনালোক ওলাই আহিছে, আচলতে কিহৰ বাবে এনেকুৱা ধৰণৰ এক প্ৰতিবাদী কাৰ্যসূচী ল'ব লগা হ'ল? হয়, ইতিমধ্যে সকলোৱে ছ'চিয়েল মিডিয়াৰ জৰিয়তে গম পাইছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ বৰদুৱাৰ অঞ্চলৰ 1500 একৰ ভূমিত ছেটেলাইট টাউনশ্বিপ গঠন কৰাৰ এটা পৰিকল্পনা কৰিছে আৰু সেইকাৰণে এই অঞ্চলৰ ৰাইজে শংকিত হৈছে আৰু সেইকাৰণে আমি এই ছেটেলাইট টাউনশ্বিপৰ বিৰোধিতা কৰি আজি ধৰ্ণা দিবলৈ আহিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি চৰকাৰখনক জনাই দিব বিচাৰিছোঁ যে আপোনালোকে বাৰে ৰাভা হাছঙৰ থকা যিবিলাক ভূমি সেই ভূমিসমূহত বাৰে আপোনালোকে চকু দিয়াৰ পৰা বিৰত থাকক। জনজাতি আবেষ্টনী আৰু খণ্ড ভংগ কৰাৰ ষড়যন্ত্ৰ আপোনালোকে কৰি আছে, সেই ষড়যন্ত্ৰবিলাক বন্ধ কৰক। আমাক ৰাভা হাছংখনক বৰ্তমানৰ চৰকাৰখনে সৰু ভাই বুলি কৈ আহি আছে। গতিকে আমি ক'ব বিচাৰিছোঁ আমাক সৰু ভাই বুলি কৈ থাকিলেই নহ'ব, সৰু ভাইৰে নিচিনা মৰমো কৰিব লাগিব আৰু সৰু ভাইৰে অস্তিত্ব নিশেষ কৰাৰ নিচিনা যদি ষড়যন্ত্ৰ আপোনালোকে কৰি থাকে তেতিয়াহ'লে আমিও এই সৰু ভাইৰে ৰাজনৈতিকভাৱে বেলেগ ব্যৱস্থা ল'বলৈ বাধ্য। এই জনজাতিৰ বিৰুদ্ধে আচলতে চৰকাৰে প্ৰতাৰণামূলক কাৰ্যসূচী লোৱা বুলি আপোনালোকে অনুভৱ কৰে নেকি? কিয়নো আজি দেখিবলৈ পাইছোঁ যে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি ধ্বনিৰে উত্তল কৰিছে আপোনালোকে প্ৰতিবাদ কি ক'ব আচলতে? আমি নিশ্চয়কৈ আজিৰ তাৰিখত মুখ্যমন্ত্ৰী মুৰ্দাবাদ দিম। এইকাৰণে দিম কাৰণ আমাক যি প্ৰতাৰণা, আমাক সেই প্ৰতাৰণা কৰি থাকিব নালাগে। প্ৰতাৰণা কৰাৰ বাহিৰে আমাৰ যি দাবী, আমাৰ যি ন্যায্যিক দাবী, সেই ন্যায্যিক দাবী আমাক প্ৰদান কৰক। হয়, আচলতে এনেধৰণে আজি উত্তাল কৰিছে আমাৰ ৰাভা ভাই ভনীসকলে। মই আৰু এজন ব্যক্তিৰ ওচৰলৈ যাবলৈ হৈছোঁ। প্ৰতিকূল বতৰ, এই বতৰকো নেওচি আজি আপোনালোকে সহস্ৰাধিক লোক আজি ইয়াত উপস্থিত হৈছে, চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। আচলতে কি হৈছে যাৰ কাৰণে আপোনালোক আজি ওলাই আহিব লগা হৈছে? অসম চৰকাৰে জনজাতীয় আবেষ্টনী আৰু খণ্ড ভংগ কৰি তাত ছেটেলাইট টাউনশ্বিপ যি উপগ্ৰহ চহৰ স্থাপনৰ প্ৰকল্প তেখেতসকলে লৈছে, সেই প্ৰকল্প স্থাপনৰ জৰিয়তে যি জনজাতীয় আবেষ্টনী আৰু খণ্ড ভংগ কৰিব ওলাইছে তাৰ আমি বিৰোধিতা কৰিবলৈ ওলাইছোঁ। লগতে যুগ ধৰি বৰদুৱাৰ 1, 2, 3 যি ৰাজগাঁওকেইখনত প্ৰায় 2100 পৰিয়াল আছে, তেওঁলোকক ভূমিপট্টন দিয়াৰ দাবীত আমি ওলাই আহিছোঁ। যোৱা যি নিৰ্বাচন হৈছিল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, সেই নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বকত কৈছিল যে বৰদুৱাৰ অঞ্চলৰ যি ৰাইজ আছে, খিলঞ্জীয়া ৰাইজ আছে, তেখেতসকলক আমি উচ্ছেদ নহয়, তেখেতসকলক আমি ভূমিপট্টন দিয়াৰহে ব্যৱস্থা কৰিম বুলি তেখেতে কৈছে। তাৰোপৰি যেতিয়া জয়ন্ত মল্ল বৰুৱাদেৱে য'ত আজি ছেটেলাইট টাউনশ্বিপ বনাবলৈ তেওঁলোকে পৰিকল্পনা কৰিছে, তাত আহি তেওঁ কৈছিল দৰকাৰ হ'লে আমি বৰদুৱাৰ বাগানৰ ভূমি কিনি পেলাই এই অঞ্চলৰ ৰাইজক ভূমিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু তাৰ পৰিৱৰ্তে আজি তেখেতসকলে এই অঞ্চলত যি উপগৃহ চহৰ স্থাপনৰ জৰিয়তে পুঁজিপতিসকলক যি এই অঞ্চলৰ ভূমি চমজাই দিয়াৰ তেওঁলোকে চিন্তা চৰ্চা কৰিছে, সেই কথাক আমি ধিক্কাৰ দিছোঁ আৰু যিকোনো মূল্যৰ বিনিময়ত আমি এইটো প্ৰতিৰোধ কৰিমেই। আমি সকলো ৰাইজ সাজু হৈ আছোঁ। নিৰ্বাচনৰ ক্ষেত্ৰতো আমি তেখেতসকলৰ বিপৰীত মেৰুত ষ্টেণ্ড হ'ম। হয়, আচলতে যে ভূমিপট্টা আজি দীৰ্ঘদিনীয়া এক সমস্যা যে ৰাভা হাছং অঞ্চলৰ আমাৰ পলাশবাৰী সমষ্টিৰ বৰদোৱা বাগান, লহৰঘাট, মুদিকি আদি অঞ্চলত এই ভূমিপট্টা সঁচাকৈ এক তেখেতসকলৰ ন্যায্য দাবী আৰু এই ভূমিপট্টা প্ৰদানক লৈ আজি দীৰ্ঘদিনৰ পৰা বিভিন্ন ৰাজনৈতিক দলসমূহে তেখেতসকলক আচলতে আবুৱা ভাৰি আছিল। আচলতে যি ভূমিপট্টা প্ৰদান চৰকাৰৰ এই প্ৰতিশ্ৰুতিসমূহ কি এক নিৰ্বাচনী আচলতে আবুৱা নেকি, নে ফুলঝাৰি নেকি, কি ভাবে আপুনি? যিটো দেখিলোঁ বাস্তৱত এইটোৱে হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াও ক'লে ভূমি দিম বুলি ক'লে। আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ সময়তো পীযুষ হাজৰিকা ক'লে এজনৰ মানুহ উচ্ছেদ নকৰে, খিনজুলীয়া মানুহ জয়ন্ত মল্ল দিবও ক'লে বাগানৰ মাটি কিনি হ'লেও পট্টা দিম বুলি। কিন্তু
26 তাৰিখৰ যিটো চিএমৰ পেজ তাতো আমি ওলোটা ছবিখন দেখা পালোঁ গতিকে আমি বিশ্বাস কৰিবলৈ টান পাইছোঁ তেখেতসকলে ছেটেলাইট টাউনশ্বিপৰ যিটো কনচেপ্ট সেইটো উঠাই ল'বই লাগিব তাৰ পৰিৱৰ্তে তাৰ যিখিনি বসবাস কৰি থকা মানুহ ৰাইজসকলক ভূমিপট্টা দিব লাগিব অন্যথা কিন্তু আহি থকা সময়ত তেখেত বৃহৎ প্ৰত্যাহ্বানৰ মুখামুখি হ'ব বিধানসভা নিৰ্বাচন আহি আছে এই বিধানসভা নিৰ্বাচনত আপোনালোকৰ যি জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে মই অন্য এজন ব্যক্তিৰ ওচৰলৈকে আহিছোঁ যে 26ত বিধানসভা নিৰ্বাচন আহি আছে আৰু আপোনালোকৰ জনগোষ্ঠীটোৱে এই নিৰ্বাচনসমূহত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ তেনে ক্ষেত্ৰত এই আন্দোলনে এই প্ৰতিবাদে আচলতে 26ৰ নিৰ্বাচনলৈ কেনে এক বাৰ্তা দিব নিশ্চয় 26ৰ নিৰ্বাচনৰ প্ৰভাৱ পৰিবই যদিহে আমাৰ দাবীটো মানি নলয় যদিহে চৰকাৰৰ ইচ্ছামতে যদি কাম কাজবিলাক কৰিব বিচাৰে তেতিয়াহ'লে আমি নিশ্চয় 26ৰ নিৰ্বাচনত আমি বিজেপি দলক আমি ৰাভা হাছঙৰ পৰা এই খেদি পঠিয়াবৰ কাৰণে বাধ্য হ'ম আপোনালোকে জানে অকল আমি ৰাভা হাছঙত থকা ৰাভা হাছংবাসীয়ে আমি বিজেপিক যি ছাপৰ্ট কৰি আছিলোঁ বা বিজেপি দলৰ লগত এলায়েঞ্চ কৰি আছিলোঁ কিন্তু আপোনালোকে জানে ৰাভা হাছঙৰ বাহিৰত থকা যিখিনি মানুহ আছে চব কংগ্ৰেছলৈকে ছাপৰ্ট কৰে গতিকে ৰাভা হাছঙৰ পৰা বিজেপিক খেদিবৰ কাৰণে আমাৰ বেছি টাইম নালাগে হয় আচলতে আপুনি কি ক'ব বিচাৰিছে আমি বুজিছোঁ যে অনাগত দিনত এখেতসকলৰ এই জনগোষ্ঠীটোৰ যদি দাবীসমূহ পূৰণ কৰা নহয় তেতিয়াহ'লে 26ৰ যি বিধানসভা নিৰ্বাচন আহি আছে এই বিধানসভা নিৰ্বাচনত হয়তো বিজেপিক এখেতসকলে আচলতে কিছু হল ঠেকত পেলাব আৰু আজি আমি আপোনালোকক দেখুৱাই আছোঁ যে এনেদৰে মহিলাসকল ওলাই আহিছে প্ৰতিবোৰ বতৰকো নেওচি তেখেতসকলৰ ন্যায্যৰ বিধ তেখেতসকলৰ যি ভূমি প্ৰদান আদি দাবী আছে বা ভূমিপট্টা তেখেতসকলক দিব লাগে সেই বিৰুদ্ধে আচলতে তেখেতলোকে এনেদৰে ওলাই আহিছে আৰু আজি যদি তেখেতসকলৰ এনেকুৱা ধৰণৰ দাবীসমূহ মানি লোৱা নহয় তেতিয়াহ'লে পূৰ্বৱৰ্তী সময়ত ইয়াতকৈও হয়তো জংগী আন্দোলন অনুষ্ঠিত হ'ব বুলি বা জংগী আন্দোলন কৰিব বুলি তেখেতসকলে আমাক জানিবলৈ দিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ